Hello everyone, welcome back to my YouTube channel Poppy's Creation. Friends, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছো। তো ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে পুনৰবাৰ ধুনীয়া এটা ভ্লগ লৈ আহিছো আৰু আজি আছে গুণগুণৰ স্কুলত বিহু সেলিব্ৰেশ্যন। আপা ধুই ললো, এতিয়া গুণগুণ আৰু মই খাই আছো ৰুটি আৰু আলু ভাজি। এখিনি খোৱা হলে আমি ৰেডি হ'ম। আমাকো ইনভাইট কৰিছে মানে পেৰেণ্টছ সকলকো। গুণগুণ, আজি তোমাৰ স্কুলত কি আছে? কি আছে? বিহু। কি আছে? বিহু আছে। তো গাইজ, এতিয়া আমি এখিনি খাই লওঁ, তাৰপিছত ৰেডি হ'ম, হয় আকৌ আপোনালোকক লগ পাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। খোৱা লোৱা হৈ গ'ল আৰু এতিয়া আহিছোঁ কাপোৰ পিন্ধিবলৈ। এইফালে ঘৰৰ পৰা দি পঠিয়াইছে মোক ধুনীয়াকৈ আমাৰ এয়া মুগা মেখেলা, লগতে এইখন মোৰে চাদৰ আছিলে কিন্তু ঘৰত আছিলে, দি পঠাইছে। লগতে ভনীয়ে ইমান ধুনীয়াকৈ জানিক এইটো নিজ হাতেৰে চিলাই দিছে। ভনীয়ে ইমান ধুনীয়া হৈছে চাওক। আৰু এতিয়া জানি আৰু মই ৰেডি হৈ লওঁ, আপোনালোকক দেখুৱাই থাকিম, সকলোবিলাক চাই থাকিব। আৰু লগতে ইমান ধুনীয়া কাণফুলি এযোৰো দি পঠাইছে। মোৰ ইয়াতে নাছিলে অসমীয়া গহনা, সেইকাৰণে দি পঠাইছে। ভাল লাগে এইবিলাক যেতিয়া নিজৰ ভণ্টিয়ে এনেকৈ বস্তু বান্ধে। মোৰ ৰুমত যিহেতু বিহুত পিন্ধিব পৰাকৈ তেনেকুৱা কাপোৰ নাছিলে, সেইকাৰণে ঘৰত কৈছিলোঁ আৰু ঘৰৰ পৰা দি পঠিয়াইছে। এই দুখন আমাৰ মুগাৰ মেখেলা। এইখন পুৰাণাখন আমাৰ বিয়াৰ দিনৰে আৰু এইখন আমাৰ নতুনকৈ লৈছিলে, কিন্তু আম্মা পিন্ধিবই নোৱাৰে কাৰণ এইখনৰ চাউণ্ডটো মই আপোনালোকক শুনাই দিওঁ ৰ'ব। শুনিলে নহয় ফ্ৰেণ্ড, এইখনৰ চাউণ্ডে ক'ব এইখন কিমান পিন্ধিবলৈ কমফৰ্টেবল হয়। তো এতিয়া মই মেনেজ কৰি ল'ম, মই সেইকাৰণে ষ্ট্ৰেটনাৰ ওলাইছোঁ। কিন্তু আম্মাহঁতে আৰু যিহেতু এইবিলাক ইমান মেইনটেইন কৰিব নোৱাৰে, সেইকাৰণে নিপিন্ধে, তেনেকৈয়ে থাকে, নতুন হৈয়ে আছে। আৰু ভনীয়ে চিলোৱা চোলাটো চাওকচোন ইমান ধুনীয়া হৈছে। লগতে গামোচা এখনো দিছে জানিক দিবলৈ। এতিয়া জানি আৰু মই কাপোৰ পিন্ধিবলৈ লওঁ। মোৰ এই মিচিং চাদৰখন আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে চাগে, কাৰণ মই আগতেও পিন্ধিছোঁ এই চাদৰখন কষ্টুলি ল'লোঁ। তাৰপিছত এতিয়া যোগাৰ কৰিবলৈ লৈছোঁ মেখেলাখন খুব বেছি ঠেক আছিলে, দুটাই কচ হৈছে আৰু কচ দুটা গাইছ মই এনেকৈ হেয়াৰ ষ্ট্ৰেটনাৰৰ সহায়ত এনেকৈ প্ৰেছ কৰি আছোঁ। এতিয়া আৰু মানে মই যেনেকৈ লৈছোঁ তেনেকৈয়ে থাকিব, কিন্তু অলপ কষ্ট হৈছে, নিজে কৰিলে অলপ কষ্ট হয়। হেল্প কৰি দিয়া মানুহ থাকিলে বাৰু বেলেগ কথা, যিহেতু এও নাই, মই নিজে কৰি আছোঁ যিমানখিনি পাৰোঁ। আৰু এতিয়া চাওকচোন মই এনেকৈ হাতেৰে মুঠা মাৰি ধৰিছোঁ, তথাপিও একেই আছে। আৰু ফাইনেলি মেখেলাখন ঠিক হ'ল। আৰু এইফালে মই কাপোৰযোৰ পিন্ধি ল'লোঁ। প্ৰথমতে মই ৰেডি হ'ম, তাৰপিছত জানিক পিন্ধাই দিম, নহ'লে তাক ৰেডি কৰি দিয়াৰ পিছত যে আৰু ৰক্ষা নাই, লৈ যাবই লাগিব। সেইকাৰণে প্ৰথমতে মই এয়া ৰেডি হৈ আছোঁ, তাৰপিছত জানিক ৰেডি কৰাই দিম। চিম্পুলকৈ খোপা এটা বান্ধি লৈছোঁ। এয়া গ্লাছত মই দেখাই দিছোঁ, নিজে নিজে বান্ধিলোঁ। আৰু এতিয়া মই ৰেডি হ'লোঁ, গুণগুণক ৰেডি কৰাই দিওঁ। আজি কি আছে গুণগুণৰ স্কুলত? হেপী বিলাক কি আছে আজি? কি পালাও? তুমি বিহু গাব জানানে নাই? হেদত বান্না কৰি দিম গামোচা দেই। ৰবা, এয়া খুলি গ'ল দেখিছানে? ভালকৈ লগাব দিব লাগে সেইকাৰণে। পাপাই থব গ'লে যাবনে নাই?
এইটো গুণগুণ কি কৰি থাকা এইবিলাক ৰবা কোৱা মোক ভাল লাগিছে নে কোৱা আৰু ফ্ৰেণ্ডছ ফাইনেলি আমি ৰেডি হৈ গ'লে এইফালে জানিও ৰেডি হৈ গ'ল তো বলক এতিয়া জানিৰ স্কুললৈ যাওঁ গৈ পেলাই আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ফ্ৰেণ্ডছ জানিক কেনেকুৱা লাগিছে বিহুৰ সাজত আপোনালোকে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'ৰ জৰিয়তে আকৌ এবাৰ ভনীলৈ ধন্যবাদ জনাইছোঁ ইমান কম সময়ৰ ভিতৰত ইমানখিনি কষ্ট কৰি জানিলৈ মৰমৰ উপহাৰটি পঠিওৱাৰ কাৰণে আৰু এতিয়া আমি ঘৰৰ পৰা ওলালোঁ তো বলক স্কুললৈ যাওঁ আৰু স্কুলত গৈ আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আহি পালোঁ এয়া স্কুল আৰু স্কুলত এয়া চাওক আজি পেৰেণ্টছবিলাকে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে লগতে নিজৰ ল'ৰা ছোৱালীখিনিক বিহু বুলি বিহুৰ লগত চিনাকি কৰাই দিবলৈ ইমান ধুনীয়াকৈ নিজৰ ল'ৰা ছোৱালীখিনিক এনেকৈ সজাই পৰাই লৈ আনিছে চাওক আৰু এতিয়া পেৰেণ্টছখিনিকো ভিতৰত সোমাবলৈ দিলে এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু মৰম লগা কণমানিবিলাকক চাওকচোন ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আজি সিহঁতেও আৰু বিহু স্পেচিয়েল স্কুলখন কি ধুনীয়াকৈ গামোচা জাপিৰে এনেকৈ সজাই পৰাই লৈছে চাওকচোন আৰু এতিয়া ষ্টুডেণ্টবিলাকক লাও খা বেঙেনা খা দীঘলতি মাখিয়তী এইবিলাকৰ বিষয়ে ধুনীয়াকৈ মিছসকলে কৈ আছে বুজাই আছে আৰু ল'ৰা ছোৱালীখিনিয়েও খুব ধুনীয়াকৈ শুনিলে আৰু এতিয়া আহি পালে এইফালে হুঁচৰি দল আৰু এতিয়া বিহু হ'ব গোটেইখিনি আপোনালোকক মই দেখুৱাম
আৰু প্ৰায় 1 ঘণ্টামান সকলোৱে বিহু নাচি এতিয়া ইহঁতক ক্লাছৰুমলৈ লৈ যাব আৰু ইহঁতক চাওকচোন কণমানি নাচনী কেইজনী কিমান মৰম লাগিছে আৰু এতিয়া ইহঁতক লৈ যাব ক্লাছত সকলো ষ্টুডেণ্টকে ক্লাছৰুমত লৈ যোৱা হ'ল আৰু এতিয়া আমি মাকবিলাকে এনেকৈ তলত বহি ৰখি আছোঁ সিহঁতৰ ছুটি হোৱালৈকে আৰু বেলেগ দিনৰ দৰে আজিও জানিহঁতৰ 12টা বজাত ছুটি হৈ গ'ল এতিয়া জানিক অলপ বাহিৰতে মই এনেকৈ ঢোল লৈ ফটোশ্বুট ভিডিঅ' শ্বুট কৰি আছোঁ কেনেকুৱা লাগিছে জানিক কমেণ্ট কৰি জনাব আৰু জানিক চাওক কি ফূৰ্তি পাইছে সি আৰু জানিৰ ছুটি হোৱাৰ পিছত স্কুলত আৰু দেৰি নকৰিলোঁ জানিক লৈ মই গুচি আহিলোঁ আৰু আহোঁতে ৰাস্তাতে অলপ এনেকৈ ঠাই দেখা পালোঁ আৰু তাতে মই জানিৰ এনেকৈ ভিডিঅ' এটা লওঁ বুলি ক'লোঁ আৰু সিও খুব ধুনীয়াকৈ আহি থাকিলে ভিডিঅ' বনাই আমি দুজনে আহি পালোঁ ৰুম আৰু জানিৰ ভোক লগা বুলি কোৱাত মই আহি পাই এয়া চুইট পটেটো বইল হ'বলৈ দিছিলোঁ হৈ গ'ল লগতে খিচিৰি বনাম তাৰো যোগাৰ কৰিলোঁ তো ফ্ৰেণ্ডছ এনেকৈয়ে পাৰ হ'ল আজিৰ দিনটো জানিৰ স্কুলত খুব ধুনীয়াকৈ বিহু চেলিব্ৰেশ্যন হৈ গ'ল জানিৰ স্কুলৰ বিহু চেলিব্ৰেশ্যনৰ ভিডিঅ' মই আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ এতিয়া আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম ধুনীয়া এটা ভ্লগৰ সৈতে আজিলৈ এৰিছোঁ বাই